Good morning everyone. বহুত দিনৰ মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছো। দিব পৰা নাই, গাও বেয়া লাগি আছে। তাকে পৰীক্ষা শেষ তাই আজি আনিব যাব ওলাইছো মই এনেকে আৰু আনিব যাও আজি। তাকে কি দেখাব পাৰো ভিডিওটো লাষ্টলৈকে চাই যাব বুলি আশা কৰিম। এয়া দেখিছেনে আজি পৰীক্ষা শেষ হ'ব। তাই ৰাতিপুৱা 5টা বজাতে উঠিছে আৰু ৰিভাইজ কৰিছে। মানে আগতে পঢ়া হৈছে অসমীয়াটো অকণমান টান পায় আৰু যেহেতু ইহঁতে ইংলিছ মিডিয়ামতে পঢ়া অসমীয়াটো যেহেতু এতিয়া কম্পালচৰি হৈছে তাকে অকণমান এতিয়াহে জানা হৈছে ক্লাছটোত আৰু এয়া পঢ়ি আছে। তাই অকণমান ৰিভাইজ কৰিছে। তাই কিন্তু 5টা বজাতে উঠিছে আজি। অইনদিনা নুঠে, আগতে হৈ যায় অকণমান কনফিউজ লাগি আছে চাগে সেইকাৰণে উঠিছে। আৰু তাৰপিছত ময়ো সোনকালে উঠোঁ। অইনদিনা তাই ক্লাছ থাকিলে 5:30 উঠিব লাগে কাৰণ টিফিন বনাওঁতে অকণমান হেভিকৈ দিব লাগে আৰু ভাত বনাব লাগে। এতিয়া ভাত নাখায় তাই, যেহেতু 11টা বজাত ছুটি হ'ব সেইকাৰণে বিস্কুট চাহ খাই যায়, ভোক নালাগে হেনো। আৰু টিফিনত মই কেক তেনেকৈ দিওঁ। আৰু তাৰপিছত এয়া ময়ো মূৰ গা ধুলোঁ। 6:30 বজাত উঠি ভাল নালাগে। তাৰপিছত এয়া ধূপডাল দিব লাগে পৰীক্ষা বুলি, এক্সাম বুলি, যিয়ে নহওক এইটো এনুৱেল হয় এক্সামটো। তাৰপিছত এয়া তাইক গা ধুলোঁ, অকণমান লাজ কৰিছে। তাইক ভিডিঅ' কৰাৰ কাৰণে অকণমান ৰাখি দিলে ভাল লাগে দিয়কচোন এইবিলাকো। তাৰপিছত এয়া ৰেডি হৈ গ'ল। তাই কাপোৰযোৰ পিন্ধিলে। এতিয়া নিজে আছোঁ যে চুলিখিনিয়ে কাটি দিলোঁ তেনেকৈ। মানে বহুত ৰাতিপুৱাই দিগদাৰ হৈ যায় চুলিখিনি ৰাখিলে, মানে বহুত টাইম মানে মোৰ লাগি যায় ৰাতিপুৱা। টাইমটো বহুত মানে সময়টো মানে বহুত মানে তাড়াতাড়ি হয় কাৰণে চুলিখিনি কাটি দিছোঁ আজি। মানে খুব ফূৰ্তি আৰু এয়া বডি স্প্ৰে ল'ব দিয়া চাওকচোন। আজি তাৰমানে শেষ যে তাই আজি ফ্ৰী মানে বিন্দাছ থাকিব পাৰিব আৰু যাব। আৰু আজি ফূৰ্তি মানে 1 মাহ হ'ল আমাৰ এক্সাম চলিব। তোমাৰ আজি এক্সাম কেনেকুৱা হ'ব? আছামিজ চাবা, ধুনীয়াকৈ লিখিবা দেই। হিন্দী টেষ্ট পিছতে পঢ়িছিলোঁ মই। ভালকৈ দিবা। সেৱা কৰিছা? যোৱা সেৱা কৰি ল'বা। এয়া ওপৰত অকণমান সেৱা ল'ব। আইতাকে চাকি দিয়া নাই যদিও বাহিৰৰ পৰা সেৱা কৰিব। আৰু মই ফ্ৰী থাকিলে বাৰু নামঘৰটো মুচি বা হেৰি কৰোঁ। মা যিহেতু কৰি এইখিনি কাম, মই নাহোঁ ইয়াতে। মানে নামঘৰটো মানে কামখিনি মায়ে কৰে। আৰু এই মুচা নাছিলে ৰাতিপুৱাই মই তাতেই কৰিলোঁ যে তাই এনেকৈ কৰিম বুলি ক'লে আৰু ইয়াতে সেৱা এনেকৈ ল'লে। আৰু চুজযোৰ পিন্ধা ভালকৈ দিবা দেই। বাই, মই আনিব যাম। যোৱা যোৱা বাই, মই আনিব যাম। যোৱা বাই। বাই। এয়া যাবলৈ ওলাইছোঁ তাইক আনিবলৈ মই। আজি তাই বিৰাট বহুত ফূৰ্তি লাগি আছে মানে মনটো, কাৰণ তাই আজি এক্সাম যে শেষ হ'ব। পুৰা 7 তাৰিখৰ পৰা 4 তাৰিখলৈকে দিলে আৰু এক্সাম মানে এদিন সপ্তাহত তেনেকৈ দিলে। এতিয়া আমি আনিব যাম। এয়া ওলাইছোঁ আমি তাইক আনিবলৈ স্কুললৈ। আজি যিহেতু লাষ্ট টাইম, বহুত ফূৰ্তি চাব দেই। ইমান লাইন আহা। আজি বোলে বহুত ভাল হৈছে। তাই মানে ইজি আহিছে বোলে। কোনে কৈছে? তাইয়ে কৈছে। মানে অকল টিক চিন দিয়া হেৰি সেইবিলাক দিছে। অ' ফ্লেগখন কালাৰ ৰং লিখিছা? আৰু বিহু নাই। মেমে কি দিছে? ঘৰত চাম দিয়া গিফ্টবিলাক হ'ব। মেমে কিবা গিফ্ট দিছে। মেমে চকলেট দিছে মেমক। সেৱা কৰিছে, ভালে হৈছে, কৰিব লাগে। কৰিব লাগে মেমক। মেমে শিক্ষা দিছে না, শিক্ষাগুৰু। চকলেট দিলা?
সকলোৱে দিছে নে তুমিয়ে দিছা সকলোৱে দিছে আজিৰ পৰা পুৰা বিন্দাস ক্লাছ 3 নোপোৱালৈকে পঢ়িব নালাগে আৰু ক্লাছ 3 লৈকে বেছি দিন নাই বাৰু এপ্ৰিলত খুলিবয়ে 13ত দিব ৰিজাল্ট তোমাৰ দে এইকেইদিন বিন্দাস খেলিব আৰু মোবাইল চাব টিভি চাব তাকে কৰিব ভাল হৈছে বোলে স্কুলৰ পৰা গিফ্ট দিছে কি দিছে চাও ওইটো দিছে মেমে ওয়াও সারপ্রাইজ কি দিছে চাও ইউনিফর্ম পুলাই নাই গিফট খুলিলে বা ধুনীয়া গিফট দিছে দেখোন মেমে না দেখিছা মই মেমক কিমান ভাল পায় বাহ তাই গিফট দিছে আজি মানে লাষ্ট ডে না এইটো মেমক নাপায় আৰু তাকে মেমক গিফট আৰু এইটো দিছে ধুনীয়া এইটো দিছে তাই কাৰণে দুটা বস্তু আনি থৈছো আৰু তাকে আনবক্সিং কৰিম আৰু সারপ্রাইজ সারপ্রাইজ টান টান কি আছে সস এয়া তাই গিফট আৰু তাই এয়া গিফট এয়া আছে তাই কাপ কেক বনাব লাগে সেইকাৰণে এয়া অৰ্ডাৰ কৰি আনিছিল আৰু এয়া হৈছে কাপ কেকৰ এই সিলিকনৰ মোল্ড এয়া সেইদিনা বনাইছিলো ইমান বেয়া হৈছে তাকে এইকেইটা অৰ্ডাৰ কৰিছিলো আৰু এইটো আৰু এইটো হৈছে আৰু কি আছে চাও দেখাই দিয়া আৰু আছে কি হয় চকো চিপস কেক বনাই দিম দেই এইটো তাইৰ কাৰণে মই সারপ্রাইজ গিফট ৰাখি থৈছিলো খাব মই খাম আৰু তাইৰে বস্তু যেহেতু কেতিয়াবা আহিছে আজি আনবক্সিং কৰিলো কেনে তাই জনাব দেই লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বাই বাই ধন্যবাদ জনালো